Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 8 ৰ সায়েন্সৰ চেপ্টাৰ 6 দহন আৰু শিক্ষা এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ এনসাৰ আৰু এমসিকিউ তোমালোকে ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা যদি তোমালোকৰ পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা আৰু প্ৰতিটো চেপ্টাৰৰে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো যিবোৰ এমসিকিউ তোমালোকৰ 9 10 ৰ কাৰণে বহুতে দৰকাৰী হয় আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণেও দৰকাৰী হয় আৰম্ভ কৰিছো আজিৰ ভিডিওটো 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা দহন সংগঠিত হবৰ বাবে আৱশ্যকীয় শৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা মানে দহন সংগঠিত হবলৈ আমাৰ তিনিটা শর্ত লাগে আৰু সেই শর্ত তিনিটা কি এটা চোৱা দহন সংগঠিত হবৰ বাবে আৱশ্যকীয় শর্তবোৰ হ'ল দাহ্য পদাৰ্থ মানে আমাৰ দাহ্য পদাৰ্থ লাগিব যিবোৰ পদাৰ্থ জ্বলে সকলো পদাৰ্থ নহয় কিন্তু যেনেকৈ মাটি জ্বলিব নোৱাৰে তো মাটিটো আমাৰ কি নহয় ইন্ধন নহব পাৰে অক্সিজেন লাগিব আৰু লাগিব জ্বলন উষ্ণতা তো এইকেইটা হৈছে आंसर तार पिছত 2 নম্বৰ চা কি কৈছে খালি ঠাই পূৰ কৰা ক নম্বৰ কাঠ আৰু কয়লাৰ দহনে বায়ু কি ঘটায় প্ৰদূষণ ঘটায় তেৰা খালি ঠাইত আহিব প্ৰদূষণ খ নম্বৰ গড়ত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল এলপিজি লিকুইফাইড পেট্ৰলিয়াম গেছ তৰলীকৃত পেট্ৰলিয়াম গেছ এটা গ নম্বৰ চা দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাপ লাগে এৰে খালি ঠাইত আহিব জ্বলন উষ্ণতা ঘ নম্বৰ চা তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি এৰ খালি ঠাইত আহিব পানী বুজি পালানে একেবাৰে ইজি হয় এটা 3 নম্বৰ কোৱেশ্চনটো চা কি কৈছে যান-বাহনত সিএনজিৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা এটো আনসাৰ এনেদৰে লিখিবা সিএনজিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় সিএনজিৰ এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন সিএনজি দহনৰ পিছত কোনো অৱশিষ্ট নাথাকে অৰ্থাৎ সেই কাৰণে তোমাৰ কি হয় আমাৰ পৰিৱেশ প্ৰদূষণ কম হয় 4 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে ইন্ধন হিচাপে এলপিজি আৰু কাঠ তুলনা কৰা ইন্ধন হিচাপে মানে এলপিজি আৰু কাঠৰ পাৰ্থক্য লিখিব লাগে তো এটো আনসাৰ এনেদৰে লিখিবা এলপিজিৰ দহন ক্ষমতা কাঠতকৈ বেছি কাঠ দহনৰ পিছত অৱশেষ থাকে কিন্তু এলপিজিৰ কোনো অৱশেষ নাথাকে তুলনামূলকভাৱে কাঠতকৈ এলপিজিয়ে কম পৰিমাণে পৰিৱেশ প্ৰদূষণ কৰে কাঠৰ পৰিবহণ আৰু সঞ্চয়ন এলপিজিতকৈ কষ্টদায়ক হয় মানে তুমি এলপিজি টেংকিত ভৰাইলে তুমি যতে লৈ যাব পাৰা কিন্তু কাঠৰ পৰিবহণ ইমান সহজ নহয় আৰু এলপিজি গেছ এটা তুমি বহুত দিন তুমি ঘৰত থৈ দিব পাৰা মানে সঞ্চয় কৰিব পাৰা কিন্তু কাঠ এটা বহুত দিন ঘৰত আমি সঞ্চয় কৰিব নোৱাৰো ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কাৰণ দৰ্শোৱা বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় এটো কিহৰ কাৰণে নহয় এটো আমাৰ দিছে মানে তোমাৰ যিবোৰ ইলেক্ট্ৰিক আছে সেই ইলেক্ট্ৰিচিটিৰ তোমাৰ বস্তু বাহিনী যদি তোমাৰ জুই লাগে তেতিয়াহলে তাতে তুমি পানী ঢালিব নোৱাৰা কিহৰ কাৰণে নোৱাৰা আমাৰ হেতু আনসাৰ লাগে এটোৰ আনসাৰ এনেদৰে লিখিবা পানী সাধাৰণতে বিদ্যুতৰ পৰিবাহী গতিকে বৈদ্যুতিক আহিলাত জুই লাগিলে পানী ব্যৱহাৰ কৰিলে পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে এনে ক্ষেত্ৰত পানী ব্যৱহাৰ কৰা নহয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু যদি পিডিএফ ফাইল লাগে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে যিকোনো ক্লাছৰ ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ যিকোনো ধৰণৰ তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে কন্টাক্ট কৰিবা পিডিএফ ফাইল পাই যাবা ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চা ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এলপিজি অধিক ভাল হয়নে তো এটোৰ আনসাৰ এনেদৰে লিখিবা কাঠতকৈ এলপিজি ভাল ইন্ধন কাৰণ একক আয়তনৰ ঘৰত অধিক তাপ উৎপন্ন কৰে পৰিৱেশ প্ৰদূষণ কম কৰে কোনো অৱশেষ নাথাকে আৰু পৰিবহণ আৰু সঞ্চয় সুবিধাজনক সেই কাৰণে এলপিজি যেটো আছে হেতু কাঠতকৈ কি হয় ভাল হয় ঘ নম্বৰ চোৱা ঘ নম্বৰত কি কৈছে কাগজ এখনত সহজে জুই লাগে কিন্তু এলুমিনিয়াম পাইপত মিৰুৱা কাগজত সহজে নালাগে কিয় নালাগে হেতুৰ আনসাৰ এনেদৰে লিখিবা কাগজ এখনৰ জ্বলন উষ্ণতা কম বাবে সহজে জুই লাগে
কিন্তু এলুমিনিয়ামৰ পাইপত মিলোৱা কাগজৰ পৰা জ্বলন উষ্ণতা কিছু পৰিমাণে এলুমিনিয়ামৰ পাইপে শোষণ কৰে, ফলত কাগজ খিলাৰ জ্বলন উষ্ণতা বৃদ্ধি পায় আৰু সহজে জুই নালাগে। বুজি পালানে? একেবাৰে সৰু সৰুকৈ তোমালোকৰ কাৰণে এনসাৰবোৰ লিখিছোঁ আৰু কিতাপৰ পৰা লিখা হৈছে, কোনো ধৰণৰ ইয়াতে এক্সট্ৰা কোনো সোর্স ইউজ কৰা হোৱা নাই। 6 নম্বৰ প্ৰশ্ন চোৱা, মমবাতি শিখাৰ এটা চিত্ৰ আঁকি চিহ্নিত কৰা। এইটো তোমালোকৰ যেটো মেইন বুক আছে হেতুৰ 72 নম্বৰ পেজত আছে, তোমালোকে এইটো চিত্ৰ আঁকি ল'বা। তাতে আছে মমবাতি শিখাৰ বিভিন্ন মণ্ডল বুলি এটা চিত্ৰ আছে, সেই চিত্ৰটো তোমালোকে আঁকি ল'বা, হেতু ইয়াৰ এনসাৰ আৰু ডিটেকশন কৰিবা, মানে নাম লিখিবা কোনটো কোনটো অংশ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, 9 নম্বৰ প্ৰশ্নত কি কৈছে, এইটো 9 নম্বৰ কোৱেশ্চন হয়, ইন্ধনৰ ক্যালোৰিমান প্ৰকাশ কৰা এককটোৰ নাম লিখা। এইটো বহুত ইম্পৰ্টেন্ট হয়, এইটো 1 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয়। এইটো বিভিন্ন ধৰণৰ তোমাৰ কম্পিটিটিভ এক্সামত আহে এনেকুৱা ধৰণৰ কোৱেশ্চন। এইটো হৈছে কিলো জুল পাৰ কেজি। কে মানে কিলো, জে মানে জুল আৰু কেজি মানে হৈছে কিলোগ্ৰাম, মানে পাৰ কেজি, মানে প্ৰতি কেজিত কিমান পৰিমাণে তোমাৰ তাপ শক্তি উৎপন্ন কৰে হেতু আমাৰ ক্যালোৰিমান বুলি কোৱা হয়, আৰু হেতুৰ একক হৈছে কেজে পাৰ কেজি, মানে কিলো জুল পাৰ কেজি। 8 নম্বৰ প্ৰশ্ন চোৱা, কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা। তো এটোৰ এনসাৰ এনেদৰে লিখিবা, কাৰ্বন ডাই অক্সাইডে বায়ুত গতি ৰোকাৰ বাবে ই জুই কম্বলৰ দৰে আৱৰি ধৰে, ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হয়, যাৰ ফলত জুই নুমাই যায়। বুজি পালানে? একেবাৰে সিম্পল ভাষাত তোমালোকৰ কাৰণে এনসাৰ কেইটা লিখিছো। ইয়াৰ পিছত তোমাৰ 9 নম্বৰ প্ৰশ্নটো চোৱা, কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে, ব্যাখ্যা কৰা। এটোৰ এনসাৰ এনেদৰে লিখিবা, কেঁচা পাতত কিঞ্চিত পৰিমাণে পানী থাকে বাবে পাতৰ জ্বলন উষ্ণতা বেছি, সেইভাবে সহজে জুই নালাগে, কিন্তু শুকান পাতৰ জ্বলন উষ্ণতা কম আৰু সেইভাবে সহজে জুই লাগে, ফলত শুকান পাত পুৰিবলৈ সহজ হয়। 10 নম্বৰ প্ৰশ্নটো চোৱা, 10 নম্বৰ প্ৰশ্নত কি কৈছে, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰিব, ব্যাখ্যা কৰা। বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এই কোৱেশ্চনটো আহে। এটোৰ এনসাৰ এনেদৰে লিখিবা, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ নীলা বহিমণ্ডল, মানে বাহিৰৰ একেবাৰে বাহিৰত যেটো মণ্ডল থাকে হেতুৰ বৰণ হৈছে নীলা, হেতু ব্যৱহাৰ কৰিব। কাৰণ কি? কাৰণ নীলা শিখাত সৰ্বোচ্চ পৰিমাণৰ তাপ থাকে বাবে সোণ আৰু ৰূপ কি কৰে, সোনকালে গলি যায়। এই কাৰণে তোমাৰ সোণাৰী এজনে, তোমালোকে চাবা যিসকলে সোণ আৰু কাম কৰে সেইসকলে তোমাৰ বাহিৰত এনেকে এটা নলিৰে এনেকে তোমাৰ কি কৰে, ফুৱাই দিয়ে। 11 নম্বৰ কোৱেশ্চনটো চোৱা, 11 নম্বৰ কোৱেশ্চনত কি কৈছে, কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি, তো 4.5 কেজি পৰিমাণৰ সম্পূৰ্ণভাৱে পুৰা গ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ এইটো 1,80,000 কিলোজুল পোৱা গ'ল। ইন্ধনটোৰ ক্যালোৰিমান গণনা কৰা। এটোৰ এনসাৰ এনেদৰে লিখিবা, এটো চোৱা, এটোৰ এনসাৰ এনেদৰে লিখিবা, এটো ইন্ধনৰ পৰিমাণ আছে 4.5 কেজি আৰু উৎপন্ন হোৱা তাপৰ পৰিমাণ আছে 1,80,000 কিলোজুল। গতিকে ইন্ধনটোৰ ক্যালোৰিমান কি হ'ব, উৎপন্ন হোৱা তাপৰ পৰিমাণ ডিভাইডেড বাই ইন্ধনৰ পৰিমাণ। তো এতে তোমাৰ উৎপন্ন হোৱা তাপৰ পৰিমাণ কিমান আছিল, 1,80,000 আছিল, তো 1,80,000 বহাই দিয়া, আৰু তোমাৰ ইন্ধনৰ পৰিমাণ আছিল 4.5 কেজি। এতিয়া তুমি এই দুটা, তুমি ইয়াতে দশমিক আছে, দশমিক উঠাই দিয়া, দশমিক উঠালে এইটো তুমি 10ৰে পূৰণ কৰিব লাগিব, 10ৰে পূৰণ কৰিলে এইটো ইফালে গুচি যাব। তো 10ৰে পূৰণ কৰিলে তোমাৰ ওপৰত এটা 0 আহি যাব আৰু ইয়াতে পইণ্টটো উঠি যাব, মানে এইটো হৈ যাব তোমাৰ 18 লাখ। এতিয়া তোমাৰ 45ৰে 18 লাখক তোমাৰ হৰণ কৰিলে কিমান আহিব, এইটো 40,000 আহিব, মানে 40,000 আহিব। তাৰ এনসাৰ আহিব তোমাৰ 40,000 কিলোজুল পাৰ কেজি। ঠিক আছে, এটোৰ এনসাৰ তোমালোকে এনেদৰে লিখিবা। ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চন, 12 নম্বৰ কোৱেশ্চন আলোচনা কৰাৰ আগতে তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰটো লৈ লোৱা, 7002824673। এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে মোক PDF ফাইলবোৰ পাই যাবা। 12 নম্বৰ কি কৈছে চোৱা, মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি নে, আলোচনা কৰা। এটোৰ এনসাৰ এনেদৰে লিখিবা, নোৱাৰি। তাৰমানে মামৰে ধৰা যেটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো দহন নহয়, এটো আমি হেতু দহন বুলি ক'ব নোৱাৰি, কাৰণ দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয়, কিন্তু মামৰ ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন নহয়। বুজি পালানে? 30 নম্বৰ কোৱেশ্চন চোৱা, এটো 30 নম্বৰ কোৱেশ্চনটো তোমাৰ বহুত ইগনোৰ কৰে, কিন্তু ইগনোৰ কৰিব নালাগে, এটো বহুত দৰকাৰী এটা কোৱেশ্চন হয়।
আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি চাইছে য'ত বিকাৰৰ পানী তপতপ লাগে। আবিদাই মমবাতিৰ শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে আৰু ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে গৰম হ'ব? এতিয়া সোনকালে গৰম হ'ব কাৰ পানী? ৰমেশৰ পানী সোনকালে গৰম হ'ব। কিহৰ কাৰণে? কাৰণ তোমাৰ এইটো এনেকৈ লিখিবা, ৰমেশৰ পানী সোনকালে তপত হ'ব কাৰণ শিখাৰ বহিমণ্ডলত সৰ্বোচ্চ তাপ থাকে আৰু আবিদাৰ পানী লাহে লাহে তপত হ'ব কাৰণ বহিমণ্ডল নীলাৰ তুলনাত এটা হালধীয়া মণ্ডলত কম তাপ থাকে। হালধীয়া মণ্ডলতকৈ তোমাৰ যিটো নীলা মণ্ডল থাকে সেই নীলা মণ্ডলত বেছি পৰিমাণৰ তাপ থাকে। বুজি পালানে? সেইকাৰণে তোমাৰ নীলা মণ্ডলত ৰখা মানে মণ্ডলৰ বাহিৰত ৰখা হ'লে সেইটো সোনকালে গৰম হয় আৰু যদি একেবাৰে হালধিৰ ওপৰত ৰাখি দিয়া যায় তেতিয়াহ'লে সেইটো লাহে লাহে গৰম হয়। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 8ৰ ইয়াৰ আগতে বহুতকেইটা চেপ্টাৰ অলৰেডি আপলোড কৰা আছে, প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্টত গৈ গোটেইকেইটা এনচাৰ চাই ল'বা। আৰু মেথছৰ আপলোড কৰা হ'ব, তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা। আজিৰ কাৰণে এইখিনিয়ে। ডু ছাবস্ক্ৰাইব ফৰ মোৰ। থেংক ইউ।